সংখ্যালঘুসকলৰ ওপৰত অত্যাচাৰ নচলিব সংখ্যালঘুসকলৰ ওপৰত অত্যাচাৰ নচলিব সংখ্যালঘুসকলৰ ওপৰত অত্যাচাৰ নচলিব সংখ্যালঘুসকলৰ ওপৰত অত্যাচাৰ বন্ধ কৰক আমাৰ দাবী ন্যায্য দাবী আমাৰ দাবী মানিব লাগিব আমাৰ দাবী ন্যায্য দাবী আমাৰ দাবী মানিব লাগিব অসম চৰকাৰ হাই হাই অসম চৰকাৰ হাই হাই অসম চৰকাৰ মুৰ্দাবাদ we want justice we want হয় আজি আপোনালোক সকলোৱে জানে যে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নত চিৰাং জিলা আমচুৱে আমি ইয়াত প্ৰতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰি আছোঁ। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে ইয়াত আমি গণতান্ত্ৰিকভাৱে ইয়াত আমি আন্দোলন কৰিবলৈ লৈছোঁ, কিন্তু অসমৰ বিজেপি চৰকাৰ তথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে অসমৰ যি গৃহ বিভাগ আছে অসমৰ পুলিচ প্ৰশাসনে আমাৰ এই আন্দোলন তেখেতসকলে যেনে আন্দোলন হিচাপে তেখেতসকলে আমাক কৰিবলৈ দিব বিচৰা নাই। আপোনালোকে ইয়াত দেখিবলৈ পাইছে যে আমাৰ যি আন্দোলন তেখেতসকলে ৰোধ কৰিব বিচাৰিছে, আজি ব্ৰেকেটিং দি আমাৰ আন্দোলন তেখেতসকলে বিফল কৰিবলৈ চেষ্টা কৰি আছে। এটা কথা স্পষ্টভাৱে কৈ দিছোঁ যে অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লগতে অসমৰ পুলিচ প্ৰশাসন আমাৰ আন্দোলন এই জাতিৰ আন্দোলন কেতিয়া ৰোধ কৰিব নোৱাৰে স্পষ্ট ভাষাৰে সকীয়াই দিছোঁ। আপোনালোকে জানে যে অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এটা জাতিক যি ধৰণৰ টাৰ্গেট কৰি যি উচ্ছেদ কাৰ্য চলাই আছে এনে উচ্ছেদ কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আজি আপোনালোক সকলে জ্ঞাত যে অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতক কোনো আইন নমনাকৈ তেখেতসকলে সুপ্ৰিম কোৰ্ট হাইকোৰ্টৰ আইন নমনাকৈ তেখেতসকলে যি ধৰণৰ উচ্ছেদ কাৰ্য চলাই আছে তেনে উচ্ছেদ কাৰ্যত আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ নামছো ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আজি আপোনালোকে জানে যে গোৱালপাৰাত যি পাইকানত ৰাতিপুৱা 6 বজাৰ পৰা যি উচ্ছেদ কাৰ্য চলাই আছে সেই উচ্ছেদ কাৰ্যত কিছুমান কেঁচুৱা আছে তেখেতসকলে এতিয়ালৈকে টোপনিৰ পৰা হাৰ পোৱা নাই, কিন্তু তাৰ আগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বুলডোজাৰ পঠিয়াই দিছে। সেইসকল শিশুক সেইসকল বৃদ্ধা সেইসকল নাৰীক তেখেতসকলে যি ধৰণৰ অন্যায় আৰু অত্যাচাৰ কৰিবলৈ বুলডোজাৰ তেখেতসকলে পঠিয়াই দিছে। সেই বুলডোজাৰ কাৰ্যক অসম চৰকাৰ তথা হিমন্ত বিশ্ব শৰ্মাক আমি ধিক্কাৰ দিছোঁ, আমি লজ্জাবোধ কৰিছোঁ, আমি লাজ পাইছোঁ। কাৰণ অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে ডক্টৰেট ডিগ্ৰী হয়, তেখেতে শিক্ষিত এজন ব্যক্তি হয়, তেখেতে কিয় অশিক্ষিতৰ দৰে এই ধৰণৰ কাৰ্য চলাই আছে? আজি য'ত য'ত নেকি উচ্ছেদ কৰা হৈছে, য'ত য'ত নেকি মানুহৰ ঘৰ ভাঙি দিয়া হৈছে সেই কাৰ্য সেই স্থলত তেখেতসকলে পানীৰ যোগান ধৰিবলৈ দিয়া নাই। যদি আমাৰ আমচুৰ নেতাসকলে গৈছে তেখেতসকলে 200 কিলোমিটাৰ দূৰত ব্ৰেকেটিং দি তেখেতসকলক তাতে পণবন্দী কৰি ৰাখিছে। আমাৰ যিসকল কেঁচুৱা আছে, যিসকল বৃদ্ধা আছে, যিসকল মহিলা আছে তেখেতসকলক কোনো ঔষধৰ কোনো ডক্টৰৰ ব্যৱস্থা কৰিবলৈ দিয়া হোৱা নাই। আজি জানে আপোনালোকে কিমান ৰ'দৰ মাজত বৰষুণৰ মাজত তেখেতসকলে কি ধৰণৰ তাতে বসবাস কৰি আছে, জীৱন পালন কৰি আছে, জীৱন অতিবাহিত কৰি আছে, আপোনালোকে সকলোৱে নিশ্চয় জ্ঞাত হৈছে। সেইকাৰণে আমি কৈছোঁ যে অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ যি আন্দোলন আছে সেই এক আন্দোলন ভ্ৰূক্ষেপ কৰা নাই। এটা কথা সকীয়াই দিছোঁ, আন্দোলনত আপুনি ভ্ৰূক্ষেপ কৰা নাই, কিন্তু এটা কথা স্পষ্টভাৱে কৈ দিছোঁ যে আন্দোলনৰ যি আমাৰ অধিকাৰ সেই অধিকাৰৰ পৰা আমি কেতিয়াও আঁতৰি নাহোঁ। আমাৰ যি সাংবিধানিকভাৱে অধিকাৰ সেই অধিকাৰ আমি নিশ্চয় ইয়াত পালন কৰি যাম। আৰু যদি সেই অধিকাৰৰ পৰা যদি কোনোবাই বিৰত কৰিব বিচাৰে আৰু যদি কোনো অপ্ৰীতিকৰ সৃষ্টি হয় তেনেহ'লে অসমৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে অসমৰ পুলিচ প্ৰশাসনে দায়ী হ'ব। আৰু এটা কথা স্পষ্টভাৱে কৈছোঁ যে আপুনি আমাৰ আন্দোলনক ভ্ৰূক্ষেপ কৰিব বিচৰা নাই, আপোনাক কোৱা নাই আপুনি ভ্ৰূক্ষেপ কৰক। যদি ভ্ৰূক্ষেপ কৰিব বিচৰা নাই তেনেহ'লে আপুনি মিডিয়াত ডেইলি আমচুৰ কথা কি উল্লেখ কৰি থাকে, মানে ভয় লাগে? আমচুৰ কথা শুনিলে কি ভয় লাগে নেকি? আপোনালোকে নিশ্চয় জ্ঞাত হৈছে যে আমচু এটা অসমৰ ভিতৰত এটা ষ্ট্ৰং শক্তিশালী দল হয়। আপুনি ভয় খোৱাৰ কাৰণে প্ৰত্যেক দিন নিউজত আপুনি আমচুৰ কথা পেটু ফালি কৈ থাকে, আমচুৰ কথা আপুনি যাহা তাহা কৈ থাকে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছোঁ যে আপুনি গৰুৰ মাংসৰ ৰাজনীতি কৰে, আপুনি কেতিয়াবা গাহৰিৰ মাংসৰ ৰাজনীতি কৰে, কেতিয়াবা আপুনি কয় যদি মছজিদত যদি কোনোবাই যদি
মন্দিৰত যদি কোনো মছজিদত যদি কোনোবাই গাহৰি মাংস পেলাই থৈ যায় তেনেহ'লে মন্দিৰতো গৰু মছজিদত যদি গৰুৰ মাংস পেলাই থৈ যায় গাহৰি মাংস তেনেহ'লে মন্দিৰতো গৰুৰ মাংস পেলাই থৈ আহিব এইটো এটা হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী ভাষণ হ'ব পাৰে নেকি অসমৰ মুখ্যমন্ত্ৰী এইটো ভাষণ হ'ব পাৰে নেকি তেখেতসকলৰ ৰাইজৰ ৰজা হয় তেখেতক ৰাইজৰ যি গাদী তেখেতসকলে ৰাইজে বহাইছে কিন্তু তেখেতে যি ধৰণৰ ভাষা ইয়াত অৱলম্বন কৰি আছে সেই ভাষাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো ধিক্কাৰ জনাইছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত